ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 18 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 1 তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণ নৱমী তিথি আৰু কৃষ্ণ নৱমী তিথি থাকিব আজি ৰাতিপুৱা 5:50 লৈ। তাৰ পাছত কৃষ্ণ দশমী আৰম্ভ হ'ব আৰু দেওবাৰে ৰাতিপুৱা 3:21 লৈকে থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ থাকিব দেওবাৰে মধ্যৰাতি 1:58 লৈকে। তাৰ পিছত ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হৈছে মীন ৰাশি, বিপ্ৰবৰ্ণ নৰগণ। মৰণত আজি একো দুখ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে আবেলি 3:24 পৰা 6:07 লৈ, আকৌ 6:48 পৰা 7:30 লৈ। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:07। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি সময় অনুকূল, গতিকে চেষ্টা কৰি থাকক আৰু কৃতিত্ব অৰ্জন কৰিব পাৰিব। বিনিয়োগৰ বাবেও আজি সময় ভাল। সামাজিক কাম কাজৰ প্ৰতি আপোনাৰ নিস্বাৰ্থ অৱদানেও আপোনাক সমাজত সন্মানিত কৰি তুলিব। কেতিয়াবা আপোনাৰ কৰ্তৃত্বশীল মনোভাৱে আনক আঘাত দিব। সময় অনুসৰি আচৰণৰ পৰিৱৰ্তন আনিলে আপোনাৰ বাবে ভাল হ'ব, কিন্তু কিবা এটা অশুভ ঘটাৰ আশংকাৰ বাবে মনত ভয় থাকিব পাৰে, কিন্তু এয়া মাথো আপোনাৰ ভ্ৰমহে হ'ব। বজাৰত আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাক লৈ মানুহ পতিয়ন যাব। ব্যৱসায়ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ আজি লাভ কৰিব। আয়ৰ উৎস লেহেমীয়া হৈ থাকিব। আজি আপুনি ধৈৰ্য ধৰিব লাগিব আৰু লগতে অদূৰ ভৱিষ্যতে বৰ্তমানৰ কাম কাজৰ শুভ ফল অতি সোনকালে লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত সঠিক সম্প্ৰীতি থাকিলে ঘৰত শান্তি শৃংখলা বজাই ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কবোৰো ৰোমান্টিক হ'ব। ঘৰৰ জ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। সমস্যাৰ সৃষ্টি হ'লে তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আত্মীয়ৰ গতিবিধিয়ে ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। পাৰিবাৰিক কাম কাজত আপুনি বৰঙণি আগবঢ়াব আৰু ব্যৱস্থা কৰাৰ ক্ষেত্ৰতো বিশেষ প্ৰচেষ্টা চলাব পাৰিব। যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব। খৰখেদাকে কোনো সিদ্ধান্ত ল'ব নালাগে আৰু কিছুমান গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ নোহোৱাৰ বাবে উত্তেজনা হ'ব পাৰে, গতিকে নিজৰ ওপৰত বেছি কামৰ বোজা নল'ব। যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে পৰিয়ালৰ সদস্যৰ লগত পৰামৰ্শ কৰি সমাধান বিচাৰি উলিওৱাটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক বিষয়ত অতি সাৱধান হোৱাৰ আজি প্ৰয়োজন আছে, কাৰণ এই সময়ত কিবা এটা লোকচানৰ সম্ভাৱনা আছে। কৰ্মচাৰীসকলৰ কোনো ধৰণৰ গাফিলতিৰ বাবে আজি অৰ্ডাৰ আপোনাৰ বাতিল হ'ব পাৰে। মানুহে নিজৰ পচন্দ অনুসৰি চাকৰি আৰু যিকোনো কামৰ বোজা লাভ কৰিব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক থাকিব। বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। মানসিক চাপৰ বাবে অস্থিৰতা আৰু মূৰ ঘূৰোৱাৰ দৰে সমস্যা হ'ব পাৰে। যিমান পাৰি সিমান আজি তৰল পদাৰ্থ খাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ এই সময়ত গ্ৰহৰ ট্ৰেনজিটে অনুকূল ৰূপ দেখুৱাইছে। এই সুন্দৰ সময়ৰ আপুনি সৎব্যৱহাৰ কৰক। পৰিয়ালৰ এজন বিবাহযোগ্য সদস্যৰ বাবে সুসম্পৰ্কৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ প্ৰতি সম্পূৰ্ণৰূপে একাগ্ৰ হৈ থাকিব। আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক হওক আৰু নিজৰ স্বভাৱত কিছু স্বাৰ্থপৰতা আনিব লাগিব। আজি আপুনি চিনাকি মানুহৰ লগত লেনদেনৰ বিষয়টো কিছু দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব আৰু আপোনাৰ গুৰুত্বপূৰ্ণ কথাবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব। অকাৰ কামত সময় নষ্ট নকৰিব। ব্যৱসায়ৰ লগত জড়িত সৰু সৰু ভুল হ'ব পাৰে, কিন্তু সেইবোৰৰ পৰা শিকি আগবাঢ়ি যাওক। অৱশ্যে বেছিভাগ কামেই কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব। নিয়োজিত লোকসকলে কৰ্তৃত্বৰ লগতে অতিৰিক্ত কামৰ বোজাও লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। বিবাহ বহিৰ্ভূত কাম কাজৰ পৰা দূৰত্ব বজাই ৰাখক। ঘৰৰ ব্যৱস্থাতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে। বৰ্তমানৰ পৰিৱেশ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰি চলক। ইয়াৰ বাবে যোগাসন, ধ্যান আদি উপযুক্ত সমাধান হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যোগাযোগৰ জৰিয়তে আপুনি বিশেষ
তথ্য লাভ কৰিব, যিটো উপকাৰী বুলি আপোনাৰ প্ৰমাণিত হ'ব। অৰ্থনৈতিক পৰিস্থিতি আৰু ভাল হ'ব। আপোনজনৰ মাজত সময় কটোৱাটোৱে আধ্যাত্মিক সুখ কঢ়িয়াই আনিব। শিশুটিৰ বিদেশলৈ যোৱাৰ সন্দৰ্ভতো কাৰ্যবিধি আৰম্ভ হ'ব পাৰে। নিজৰ কামত ব্যস্ত থাকক আৰু অসাৰ কামত আগ্ৰহ নকৰিব, কাৰণ যিকোনো ধৰণৰ অনুসূচী কাৰ্য বা অসাৱধানতাই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ অভিজ্ঞতা আৰু সহায় আপোনাৰ বাবে অতি উপকাৰী হ'ব। স্থবিৰ হৈ থকা ব্যৱসায়িক কামে আজি গতি লাভ কৰিব। কৰ্মচাৰীসকলেও আপোনাক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত বিশেষ লাভ হ'বলৈ গৈ আছে। নিয়োজিত লোকসকলে তেওঁলোকৰ বদলি সম্পৰ্কীয় কামৰ বিষয়ে উচ্চ বিষয়ৰ সৈতে আলোচনা কৰিব পাৰিব। পৰিয়াল আৰু ব্যক্তিগত জীৱনৰ বাবে কিছু সময় উলিয়ালে সম্পৰ্কত মধুৰতা আহিব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব। স্বাস্থ্য আজি ভালেই থাকিব, একো চিন্তা কৰিব নালাগে। মাত্ৰ এটা সুষম ৰুটিন বজাই ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি নিজৰ ওপৰত আত্মবিশ্বাসেৰে ভৰা অনুভৱ কৰিব আৰু নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব। আৱেগিকভাৱে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। আতিথ্যৰ ক্ষেত্ৰতো সুখৰ সময় পাৰ কৰিব পাৰিব। কাৰো মসৃণ আৰু প্ৰলোভনমূলক কথাত নপৰিব। চলি থকা কামত কিছু সমস্যা হ'ব পাৰে। অৱশ্যে আপুনি নিজৰ বিবেচনাৰ জৰিয়তে পৰিস্থিতি স্বাভাৱিক কৰি তুলিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। ব্যৱসায়ত বৰ্তমান কাম কাজতহে গুৰুত্ব দিব লাগিব। কোনো নতুন কাম সম্পাদন কৰিবলৈ সময় অনুকূল নহয়, অন্যথা বিপদ হ'ব পাৰে। কামৰ লগত জড়িত সকলো বিষয়কে গুৰুত্ব সহকাৰে লোৱাৰ আজি প্ৰয়োজন আছে। এতিয়াই বেছি বিনিয়োগ কৰাটো আপোনাৰ বাবে ভাল নহ'ব। পৰিয়ালৰ সদস্যৰ মাজত কিছু পৰিমাণে পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব। সঠিক শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টা প্ৰয়োজনীয় হ'ব। প্ৰেমৰ সম্পৰ্কত স্থিৰতা থাকিব। আপুনি নিজৰ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি সচেতন হ'ব লাগিব আৰু আপুনি শক্তিশালী আৰু আত্মবিশ্বাসেৰে ভৰপূৰ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি কিছু বিশেষ কাম সম্পূৰ্ণ কৰাত সফল হ'ব। আপোনাৰ ব্যক্তিত্ব আৰু আচৰণৰ দক্ষতা সমাজত শলাগ ল'ব। আপোনাৰ সন্মানো আজি বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে যিকোনো বিষয়ৰ সৈতে জড়িত তেওঁলোকৰ চলি থকা সমস্যাৰ সমাধান পাব। শিশুসকলক তেওঁলোকৰ সমস্যাৰ সমাধান বিচাৰি উলিওৱাত আপুনি সহায় কৰিব। মাটিৰ লগত জড়িত যিকোনো ধৰণৰ কাম আজি পিছুৱাই ৰাখক, কাৰণ অতিৰিক্ত ব্যস্ততাৰ বাবে আপুনি ব্যক্তিগত কামত মনোনিৱেশ কৰিব নোৱাৰিব। কৰ্মক্ষেত্ৰত নতুন কাম আৰম্ভ কৰাৰ আগতে নিশ্চিতভাৱে কৰ্মচাৰী আৰু সহকৰ্মীৰ পৰামৰ্শ লওক। তেওঁলোকৰ অভিজ্ঞতা আপোনাৰ বাবে উপকাৰী প্ৰমাণিত হ'ব। অফিচৰ কোনো ক্লায়েণ্টৰ লগত কাজিয়া নকৰিব, নহ'লে আপুনি বিপদত পৰিব পাৰে। আপোনাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি বিত্তীয় বিষয়ত চলি থকা বাধাসমূহ দূৰ হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু কাম কৰাৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখিলে আপুনি অনুকূল ফলাফল লাভ কৰিব। ক'ৰবাত আবদ্ধ হৈ থকা টকাও আজি উদ্ধাৰ হ'ব পাৰে। ঘৰৰ ৰক্ষণাবেক্ষণ আৰু যত্ন সম্পৰ্কীয় কামত পৰ্যাপ্ত পৰিমাণে সময় খৰচ হ'ব। নিজৰ স্বভাৱক ইতিবাচক কৰি ৰাখক। কেতিয়াবা কিছুমান পুৰণি নেতিবাচক কথাই আপোনাৰ মনোবলত অধিপত্য বিস্তাৰ কৰিব নিদিব। নিজৰ স্বভাৱত ইতিবাচক কৰি ৰাখক আৰু কেৱল বৰ্তমানৰ পৰিস্থিতিত মনোনিৱেশ কৰক। লগতে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। কেৱল বৰ্তমানৰ কাম কাজত মনোনিৱেশ কৰিলে আপোনাৰ কাৰণে ব্যৱসায়টো ভাল হ'ব। নতুন পৰিকল্পনা কৰাৰ বাবে এই সময়ত এতিয়াও অনুকূল নহয়। এই সময়ত বিত্তীয় সম্পৰ্কীয় কোনো সিদ্ধান্তও গ্ৰহণ নকৰিব। কম্পিউটাৰ মাৰ্কেটিং আদিৰ লগত জড়িত ব্যৱসায়ত কিছু সাফল্য লাভ কৰিব। নিয়োজিত লোকসকলে হয়তো কাৰ্যালয়ৰ ৰাজনীতিৰ সন্মুখীন হ'ব লাগিব পাৰে। পাৰিবাৰিক পৰিৱেশত কিবা এটা উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ খং আৰু খিংখিঙতা বৃদ্ধি পাব। সেয়েহে নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰি ৰাখক। স্বাস্থ্য আজি ভালেই থাকিব, চিন্তা নকৰিব আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত আপোনাৰ প্ৰিয় বন্ধুৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিব। ইয়াৰ ফলত সতেজতা আৰু শক্তি বজাই ৰাখিব পাৰিব।
কোনো বিশেষ অনুষ্ঠান আদিত উপস্থিত থাকিবলৈ আজি আপুনি নিমন্ত্ৰণ লাভ কৰিব। অপ্ৰয়োজনীয়ভাৱে আনৰ লগত জড়িত আৰু হস্তক্ষেপ কৰিলেও আপোনাৰ সন্মান আৰু মৰ্যাদা প্ৰভাৱিত হ'ব পাৰে। দ্ৰুত সফলতা লাভৰ বাবে কোনো ধৰণৰ অবৈধ কাম গ্ৰহণ নকৰিব। কেৱল বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক। ব্যৱসায়িক বিষয়ত অতি চিন্তাশীলভাৱে সিদ্ধান্ত লওক। পৰিকল্পনা অনুসৰি কাম কৰিলে নিশ্চিতভাৱে ভাল ফলাফল লাভ কৰিব। আপোনাৰ গুৰুত্বপূৰ্ণ কাৰ্যালয় সম্পৰ্কীয় কাগজ পত্ৰ আৰু ফাইলসমূহ সম্পূৰ্ণ কৰি ৰাখক। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব। ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বাঢ়িব। ভাৰসাম্যহীন খাদ্যাভ্যাস পৰিহাৰ কৰক। পেটৰ লগত জড়িত সমস্যাৰ বাবে আপোনাৰ দৈনন্দিন কাম কাজত ব্যাহত হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি যদি আপুনি সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আজি ইয়াৰ ওপৰত কিছু গুৰুত্বপূৰ্ণ কথা বতৰা হ'ব পাৰে। আৱেগিকতাৰ পৰিৱৰ্তে আপোনাৰ ব্যৱহাৰিক চিন্তাধাৰাই আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। ক'ৰবাত আবদ্ধ হৈ থকা টকা আজি ঘূৰাই পাব। আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব আৰু নিজৰ বিবেচনা ব্যৱহাৰ কৰক। অন্যথা কাৰোবাৰ লগত কাজিয়া আৰু সংঘৰ্ষৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে আপুনি আদালতলৈ যাবলগীয়া হোৱাৰ সম্ভাৱনা আছে। নিজৰ ব্যক্তিগত কামত নিজকে ব্যস্ত কৰি ৰখাই আপোনাৰ বাবে ভাল হ'ব। এই সময়ত ব্যৱসায়ৰ লগত জড়িত উৎকৃষ্ট সুযোগো আহিব। স্থবিৰ কামে আজি গতি লাভ কৰিব আৰু কামবোৰ সংগঠিত হ'বলৈ আৰম্ভ কৰিব। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। চৰকাৰী ভ্ৰমণৰ আগতে ইয়াৰ লাভ লোকচানৰ বিবেচনা কৰক। স্বামী স্ত্ৰীৰ মাজত সহযোগিতা বৃদ্ধি পাব আৰু লগতে ঘৰত পৰিৱেশ সুন্দৰ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে শিষ্টাচাৰ আৰু মৰ্যাদা বজাই ৰাখিব লাগিব। আজি আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা বাঢ়িব পাৰে। শৃংখলাবদ্ধ পৰিৱেশ বজাই ৰখাৰ লগতে তৎকালীন চিকিৎসাৰ প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি দুপৰীয়া পৰিস্থিতি অতি অনুকূল হৈ পৰিব। যোগাযোগৰ পৰা গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব, যিটো আপোনাৰ ভৱিষ্যতৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। পেণ্ডিং পে'মেণ্ট আদি লাভ কৰিও আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। হঠাতে কিছুমান খৰচ আহিব পাৰে, যাৰ ওপৰত সেইবোৰ কৰ্তন সম্ভৱ নহ'ব। গতিকে ধৈৰ্য আৰু সংযমেৰে কাম কৰক। কাৰো লগত ভুল বুজাবুজিৰ বাবে সম্পৰ্কত তিক্ততা গঢ় লৈ উঠিব নিদিব। শিশুৱে পঢ়া শুনাত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আপুনি প্ৰভাৱশালী ব্যৱসায়ী লোকৰ সৈতে যোগাযোগ স্থাপন কৰিব পাৰিব, যাৰ বাবে আপুনি ডাঙৰ ডাঙৰ অৰ্ডাৰ লাভ কৰিব পাৰিব। সময়মতে কাম সম্পূৰ্ণ কৰাটো আপোনাৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব। কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিৰ ওপৰতো পৰিব পাৰে। বিবাহিত জীৱন সুষম থাকিব, কিন্তু প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰখাটো অতি প্ৰয়োজন হ'ব। ৰক্তচাপ আৰু ডায়েবেটিছৰ বাবে নিশ্চিতভাৱে পৰীক্ষা কৰক। লগতে যোগ আৰু ব্যায়াম দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব। ঘৰত আত্মীয়ৰ আগমনৰ লগে লগে আতিথ্যত সময় অতিবাহিত হ'ব আৰু বিশেষ বিষয়ত ইতিবাচক আলোচনাও হ'ব। উন্নত আৰ্থিক অৱস্থাৰ বাবে আপোনাৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পাব। যুৱক যুৱতীসকলে মনত ৰাখিব লাগিব যে যিকোনো অনুপযুক্ত কামত আগ্ৰহী হ'লে আপুনি বিপদত পৰিব পাৰে। এই সময়ত গাড়ী চলোৱাৰ সময়তো অত্যন্ত সাৱধান হোৱাৰ প্ৰয়োজন আছে। আত্মীয়ৰ লগত কোনো ধৰণৰ বিবাদ বা বিচ্ছিন্নতাৰ সৃষ্টি হ'বলৈ নিদিব। ব্যৱসায়িক কামত সৰ্বাধিক সময় উচৰ্গা কৰিব লাগিব। ৰাজনৈতিক আৰু ব্যৱসায়িক লোকৰ সৈতে আপোনাৰ সম্পৰ্ক লাভজনক বুলি প্ৰমাণিত হ'ব। যিকোনো বাকী থকা চৰকাৰী কাম আজি সমাধান কৰিব পাৰিব। চাকৰিত কিছু অনুসন্ধানৰ সম্ভাৱনা আছে। বিবাহ বহিৰ্ভূত সম্পৰ্কই সমস্যাৰ সৃষ্টি কৰিব পাৰে। এইবোৰৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। আৰু ঘৰত আৰু পৰিয়ালত নিজৰ সুখ বজাই ৰাখক। অতিৰিক্ত কামৰ বাবে ক্লান্তি আৰু মানসিক চাপ থাকিব। উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো আজিৰ বাবে প্ৰয়োজন হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছুমান বিশেষ ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে আপোনাৰ চিন্তাশৈলীত আচৰিত ধৰণৰ পৰিৱৰ্তন আহিব। আপোনাৰ ব্যক্তিত্ব আৰু ইতিবাচক চিন্তাধাৰাই আনৰ ওপৰত সঠিক চাপ পেলাব। আৰ্থিক অৱস্থা আজি ভাল থাকিব আৰু অধিক মনোৰঞ্জনমূলক অনুষ্ঠানো কৰিব পাৰিব। পৰিয়ালত সৰু সৰু নেতিবাচক কথাবোৰক গুৰুত্ব নিদিব। কেতিয়াবা আপোনাৰ অত্যাধিক অনুশাসিত মনোভাৱে পৰিয়ালৰ সদস্যসকলক বিৰক্ত কৰিব পাৰে। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে প্ৰথমে ভালদৰে চিন্তা কৰক।
ব্যৱসায় সম্পৰ্কীয় প্ৰতিটো কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। কৰ্মচাৰীসকলৰ মাজত কিছু বিসংগতি হ'ব পাৰে। অংশীদাৰিত্ব ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব। আপোনাৰ ব্যৱসায়ত অধিক ধন বিনিয়োগ নকৰিব। পৰিস্থিতি বৰ্তমান অনুকূল নহয়। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি সন্মান ভাৱ দেখুৱাব লাগিব। প্ৰেমৰ সম্পৰ্কতো সময় নষ্ট নকৰিব। আজি আপুনি গাড়ীখন সাৱধানে চলাওক। যিকোনো ধৰণৰ ৰিস্ক লোৱাটো আপোনাৰ বাবে বিপদৰ সন্মুখীন হ'ব লাগিব পাৰে। দিনটো কেৱল ঘৰতে কটালে আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। আজিৰ ৰাশি ফলদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।